আমি আমাৰ নিজমীয়া গাঁৱৰ আমাৰ গাঁৱৰ এগৰাকী মহিলা তেখেতৰ মানুহজনে আজি সম্ভৱ ডেৰমাহমান হৈছে নেকি এজনী বিধৱা মহিলা যিগৰাকী বৰ্তমান ছোৱালী এজনী এঘৰ দিব পৰা অৱস্থা হৈছে এজনী আজিকালি হৈ শান্তি হৈ আছে এটা ডাঙৰ ল'ৰা এটা যে সি বিয়া পতা অৱস্থাত হৈ আছে সেনেকুৱা এজনী মহিলা এজনী নি সি পলাই গ'ল এতিয়া ৰূপ নাম তাৰ যিটো ৰূপ সি আপোনালোকে ক'ৰবাত পাইছেও সি গান চান গায় আৰু তাৰপাছত কি হ'ল যেতিয়া মানুহজনীক লৈ সি পলাই গুচি গ'ল তেতিয়া মানে মানুহজনীয়ে থানাত কেছ দিলে আমি লগত গৈছিলোঁ তেতিয়া কিন্তু পুলিচে একো কৰিব পৰা নাছিলে যিহেতু তাৰ কণ্টেক্টত নাছিলে কিন্তু লাহে লাহে সি মানে সেই মানুহজনীৰ লগত যিখিনি বিনিময় কৰি থাকিলে সেইখিনি সি দিনে ৰাতিয়ে মোবাইলত ছ'চিয়েল মিডিয়াৰ যোগেদি সি মানে দি থাকিলে কাক দিলে নাজানো কিন্তু আমিও পাইছিলোঁ সেই তেনেকৈ পাওঁতে আমি বাৰে আমি থানা কাষ চাপিছিলোঁ তাৰপাছত আমাৰ মহিলা মটকৰ পৰিষদো আমি কাষ চাপিলে তেওঁলোকেও দিলে কেছটো দিয়াৰ পাছত এতিয়া আমি আজি জানিব পাৰিছোঁ যে সিহঁত চাবুৱা থানাত ধৰিলে নে নিজে আহিলে আমি সিমান গম নাপাওঁ এতিয়া আমি দেখিছোঁ যে ইয়াত সিহঁত দুটা আছে এতিয়া আমি ভাবিছোঁ যে আমাক সিহঁতক উলিয়াই দিয়ক যিহেতু সিহঁতে ইমান এটা ভুল কৰিছে সেই ভুলটোৰ কাৰণে আমি তাহাঁতক শাস্তি দিবই লাগিব আমি যিহেতু মহিলা হয় যাতে সেনেকুৱা এটা বেয়া কাম মানে যাতে আৰু কোনো মহিলাই কৰিব নোৱাৰে আমি তাৰ বাবে আমি মহিলা হিচাপে আমি তাক কিবা এটা শাস্তি দিমেই দিম আমি থানাৰ ভিতৰত তাক একো কৰিব নোৱাৰো সেইটো সঁচা আমি আইন হাতত তুলি নলওঁ কিন্তু ৰাইজ হিচাপে আমি তাক কাৰণ কেলে আমি মানি নলওঁ সেই মানুহগৰাকী এজনী ছোৱালী 1.5 বছৰীয়া এতিয়াও ডাঙৰজনী আইবিলাক ৰঙা হৈ আছে আৰু মানুহজনী ইমান কৰ্মী ইমান কষ্ট কৰে সেই মানুহটোৰ কাৰণে মানুহজনীয়ে হল লাইফ দি দিলে কিন্তু সি লাষ্টত এনেকুৱা এজনী মানে মুখতে বেয়া মাত ওলাব সেনেকুৱা এজনী বুঢ়ী মাইকীজনীৰ লগত আৰু ইমানে দুখৰ কথা সেই মানুহজনী আজি মানুহজন মৰা বছৰীয়া আজি সেয়াত মাক পিতেকে জীয়েকহঁতে বছৰীয়া পাতিছে গাঁৱৰ ৰাইজ গোটাই কিন্তু সেই বনৰীজনীয়ে ইয়াত এখন লিলিমাই কৰি আছে জিন্স পিন্ধি আহিছে টপ পিন্ধি আহিছে এইবোৰ কি আমাৰ এই মহিলা মাইকী মানুহৰ নামত দাগী হয় এনেকুৱাবোৰক আমি যদি শাস্তি দিব নোৱাৰো তেতিয়াহ'লে কাইলৈ আমাৰ লগত যেনে আমাৰ মানুহজনৰ লগত নহ'ব সেইটো কোনো মানে আমি বিশ্বাস কৰিব নোৱাৰো আমাৰ গাঁৱত আমি যোন তাহাঁতৰ ককাই হওক ভনী হওক বাই হওক যোনে হ'লেও আমাৰ গাঁৱত আমি যিজন ল'ৰা এতিয়া মানুহটো লৈ গৈছে তাহাঁতৰ আপুনি ঘৰ দুৱাৰ অৱস্থা দেখিলে গম পাব না ঘৰ শুবলৈ বিচনাখন আছে না কাপোৰ ধুবলৈ টিউবেলৰ কিবা ঘৰৰ ৰাতি হলে পানী পৰে নে ভালকে খাবলৈ পায় না ভালকে পিন্ধিবলৈ পায় ঘৰ দুৱাৰ খিলা দেখিলে মানে আপোনাৰ নিজৰ চকু আপোনাৰ ঘৰৰ ওপৰেদি পানী পৰে যেতিয়া পৰে তাই আহি আমাৰ ঘৰত আহি কেতিয়াবা কান্দিব বাইদেউ মোৰ ঘৰত তেনেকুৱা হৈছে ঘৰটো আজি থাকিব পৰা নাই আজি ছোৱালীজনী মানে হাতী হওঁ হৈ আছে সেই মানুহজনে সেই অৱস্থাত সেনেকুৱা কৰিছে সেই গৰাকী মানুহ আমি আৰু কি কৰিলে বাগানখন গুচি গ'ল ফূৰ্তি কৰিলে আজি সেইখনত আজি থানা উপস্থিত হৈছে নে ধৰি আনিলে আমি সিমানখিনি এতিয়া তাহাঁতৰ ঘৰৰ মানুহে বাই ভনীয়েকে লগ লাগি আমাক নিস্তাপ কৰিলে নহব তাহাঁতি নিয়ক তাহাঁতৰ ঘৰত ৰাখক আমি গেলাই আৱৰ্জনা আমাৰ গাঁৱত সোমাবলৈ নিদিওঁ তাই সোমোৱা লগে আমাৰ গাঁৱৰ মানে বৰবাদ হৈ যাব আমাৰ গাঁৱখন সেইকাৰণে আমি আমাৰ মানে আমি থানালৈ বাট কৰি বাই এই মানুহগৰাকীয়ে নিজৰ ল'ৰা ছোৱালী আগ ভৰি ধৰি মানে থানালৈ গৈছে দিন ৰাত কেইদিন বাট কৰি পোৱা হ'ল মানে থানাই বিচাৰি আছো বুলি কয় কিন্তু নিউজ মানে আমি পাই থাকো একদম মানে যি ভিডিঅ' দিয়ে মানে আপোনাৰ মানে জ্বলা মানে বহুত লাগি যায় গম পাইছে নে তেনেকুৱা নিচিনা আমাৰ লাগি যায় আমি থানালৈ গৈ মটক মহিলা পৰিষদক যেতিয়ালৈকে তেওঁ মানে সহায় বিচাৰি দিলে থানালৈ যোৱাৰ পিছত তেওঁলোকে মানে থানাত এইটো ডিচিশ্যন ল'লে আমি মানে বায়েকহঁতক ধৰিবলৈ কোৱা হ'ল বায়েকহঁতক ভাগিনীয়েকহঁতক কোৱা হ'ল যে আপোনালোকৰ লগত বায়েকহঁতক যদিও বায়েকহঁতৰ লগত কানেকশ্যনটো আছে তেওঁলোকক আনি থানাত মানে সোধপোছ কৰক তেতিয়া মানে ধৰা পৰিব বুলি গম পালে নে যেতিয়া আনি লৈ মানে তেওঁলোকক যেতিয়া সোধপোছ কৰিলে বায়েকহঁতে এইখিনি মানে তেওঁলোকৰ লগত পাতিলে যে কি প্ৰকাৰে বায়েকহঁতে কৈছে যে আমি মাতি আনিছো বুলি কৈছে আনমুখেদি আমি শুনিছো এতিয়া এগৰাকী বায়েকে কৈছে দুয়োগৰাকী মিলত থাকিব কিন্তু আমাৰ নিয়মীয়াকৈ আমি যদি দৰকাৰ হয় বায়েকে নিজৰ ঘৰলৈ লৈ যাওক আমাৰ নিজমীয়া গাঁৱত সোমাবলৈ আমি নিদিওঁ আমাৰ জেল লাগিবই কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে যে নিজৰ পত্নী যে এজনী মহিলা বিবাহিতা মাটিত মানুহজনী থাকোতে কেনেকে আনিব পাৰিব এটা দেখ প্ৰমাণ দিছে আমি যেতিয়া প্ৰথম কেছটো দিবলৈ যাওঁ তেতিয়া আমাক থানাত ক'লে যে আপোনালোকে সেই মানুহজনৰ প্ৰমাণ দিব লাগিব তাই হিৰত হেন্দু দিয়া এইটো কি ভিডিঅ'
আমি ৰ মেগাম আমি মহিলাগৰাকী নালাগে আমি খাব লাগিব